ধোঁৱাচাগত মুখ্যমন্ত্ৰীৰ স্বচ্ছ নিকা পৰিৱৰ্তনৰ শ্লোগান চৰকাৰী গৃহৰ জিঅ' টেগিঙৰ নামত বিসংগতিৰ ঘটনা ৰাজ্যত চৰকাৰী গৃহৰ আবণ্টনৰ জিঅ' টেগিঙৰ নামত চলিছে কি এই ঘটনাৰ স্থান বকুৰ নিজ বেকেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৰ্থিকভাৱে সচ্ছল লোকৰ ঘৰতহে সাৰ্ভে কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে দৰিদ্ৰ অথবা যোগ্য হিতাধিকাৰীক বঞ্চনা কৰি একাংশ লোকৰ ঘৰে ঘৰে গৈ সিআৰপি সাৰ্ভে কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে এই সকল মহিলাই নৱগঠিত বকু ছয়গাঁও সমষ্টিৰ বকুৰ নিজ বেকেলিত পোহৰলৈ আহিছে চৰকাৰী গৃহৰ জিঅ' টেগিঙৰ নামত বিসংগতিৰ ঘটনা ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত শেহতীয়াকৈ পোহৰলৈ আহিছে এনে ঘটনা চৰকাৰী ঘৰৰ জিঅ' টেগিঙৰ নামত চলা বিসংগতিৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিল এই সকল মহিলা নিশাৰ অন্ধকাৰত গোপনে সাৰ্ভে কৰিব যোৱাৰো অভিযোগ চৰকাৰী গৃহৰ নামত হোৱা ঘটনাক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই সকল মহিলাই আমাৰ ৩৩ নং পূব বেকেলি গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ আমাৰ এটা বিসংগতি হৈছে যি মানে চৰকাৰী ঘৰ অহাৰ বিসংগতি হৈছে এই মানে বিসংগতিটা কেনেকুৱা হৈছে আমাৰ এই বুথ কমিটিসকলে নাম্বাৰ চিলেকশ্যন কৰিছে এতিয়া ২০ জনৰ নাম্বাৰ চিলেকশ্যন কৰি তাহাঁতে মানে গধূলি যাই জমা দিছে আমাৰ মানে যিটো চিআৰপি আছে ধনদা কৈৱৰ্ত তাত আহি দেওবাৰে আহি সিহঁতে কি কৰিছে মানে গোটেই ঘৰে ঘৰে যায় যিকেইটাৰ নাম দিছে কেইটা প্ৰথমতে কৰিছে তাৰপিছত যিবিলাকে কৰা মানে বেলেগ নাম নোহোৱা কৰিছে সেইবিলাকৰ কি হৈছে জানানে কাবাই হাতত টানি লৈ গৈছে কাবাই ধৰ আগবিতে আমাৰ ঘৰত যাওক তেনেকৈ মানে বস্তুখিনি চাৰ্ভেটো কৰিছে তাৰপিছত সেনেকৈ বাচি বাচি বহুতো এনেকৈ কৰলা কৰি পিছত অহা নাই আৰু পিছত আজি আহিম কয় কালি আহিম কয় মানুহখিনিক ঠগি থাকে ঠগি থকাৰ পিছত কেতিয়াবা গধূলি আহে গধূলি অহাৰ পিছত তেনেকৈ হেৰি মানে গধূলি কৰি গুচি যায় আমি গ'লে কি নাহে আমি নোৰোঁ আজি কৰবা সময় নাই আমাৰ দেৰি হৈছে এনেকৈ এতিয়াতো নাহে বুলি কৈ আছে যিহেতু ৭ তাৰিখ আজি গতিকে সেইটো বন্ধ অফিচটো বন্ধ হৈছে বন্ধৰ পিছত আমিতো কৰি লাভেই নাই এতিয়া নিজ বেকেলি গাঁৱত বুথ কমিটিৰ মিটিঙত প্ৰতিবাৰে আহোঁ আহিলে কিছুমান বাইদেউ আহে নহয় বিজেপিৰ ফালে ডাঙৰ লিডাৰ আহিলে কয় গাঁৱৰ যিগিলান পাব লগা মানুহ বিবাহ বিচ্ছেদ বিধৱা হৈ থকা অবিবাহিতা সেইগিলাত পাব লাগে কিন্তু আমাৰ বুথ কমিটিয়ে কি কাম কৰলা আমিতো গমেই নাপালোঁ ২০ জনৰ বোলে লিষ্ট দি আহিছে ধনদাৰ হাতত ২০ জনক চাৰ্ভে কৰি গ'ল আমাৰতো বহুত মানুহ নিবা নাহিল চাৰ্ভে কৰিব নাহিলা ধনদা হ'ল এই চিআৰপি বাইদেউ ধন্যবাদ কৰ্তব্য আৰু কিন্তু ল'ৰাটাহে আহে মনে মনে চাৰ্ভে কৰবা আমাৰ গাঁৱৰ ল'ৰা ৪জনমান ল'ৰাটাক লাগ ধৰি সুধিলা আমাৰ ঘৰতে চাৰ্ভে কৰিব যাব লাগে কি কোৱা ল'ৰাজনে কৈছে কি মই নাযাওঁ মই নিজা সকামতহে আহিছোঁ ইয়াতে স্বাৰ্থৰ কাৰণে হেৰি কৰবা নিজৰ স্বাৰ্থৰ কাৰণে সি কেইটামানক ফটো কৰিব আহিছে আমাৰ ঘৰক নাযায় আমাৰ ল'ৰাকেইটা কল আমি লাগে গাড়ী ভাড়া খৰচাই দিম তথাপি আমাকো কওক আমি পোৱা নাই ঘৰ 12 বছৰ হ'ল প্ৰতিবাৰে মোৰ ঘৰৰ নাম আহে একবাৰে মোক নেদে সাৰ্ভে কৰিব নাহে ইবাৰো আহিল আহি কেনে সাৰ্ভে কৰি নেগেল নেজাৰ পিছত আমি অফিচত গ'লোঁ অফিচত যাওঁতে গধূলি আহি কেনে যিহেতু কৰিব আহিছিল গধূলি আহি কেনে কৰে এতিয়া আপুনি কি আহ্বান জনাব আমাক সকলোকে ঘৰ লাগে আমি এই বিবাহ বিচ্ছেদ হৈ অহা মানুহ তাইকো ঘৰ লাগে বিধৱা মানুহ লাগে ইহঁতেও ঘৰ নাই মানে যোনে পাব লাগে তেওঁ পোৱা নাই আৰু যাই পাব লাগে পোৱা নাই আৰু এটা গোষ্ঠী সম্পৰ্ক মই সৰুৰ ঘৰতহে আছোঁ চাইড বাটাম খোৱা ঘৰত মই মোক মাটি জুখি দিছোঁ মই যাব পৰা নাই ঘৰ বান্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীটো মোৰ সৰু আছে বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24